মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষলৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ দশমটো পাঠ প্ৰত্যাহ্বানৰ দ্বিতীয়টো ভাগ লৈ আহিছো এই ভাগটোত এই পাঠটোত সন্নিবিষ্ট হোৱা প্ৰশ্নবোৰৰ উত্তৰ আমি আলোচনা কৰিম এতিয়া আমি কি প্ৰশ্ন আছে চাবলৈ যাওঁ পাঠ ভিত্তিক ক্ৰিয়া পাঠটোৰ তিনিটা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাক উত্তৰ দিয়া পাঠটোত তিনিটা ভাগ আছে নহয় তিনিটা ভাগ মনোযোগেৰে পঢ়িব লাগিব আৰু তাৰ পঢ়ি তুমি কি বুজি পাইছা সেইখিনি ইয়াত চোৱা হ'ব সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল বাৰু মনত পৰিছে নে প্ৰিন্সি গগৈৰ বিষয়ে আমি পঢ়িছিল নহয় প্ৰিন্সি গগৈ কিছুমানে সহমৰ্মিতাই চাইছিল আৰু কিছুমানে কিন্তু অনাদৰ কৰিছিল সৰুকালত প্ৰিন্সি গগৈ ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা সহমৰ্মিতা পাইছিল আৰু কিছুমানে তেওঁক অমংগলীয়া বুলিও কিন্তু গণ্য কৰিছিল কিছুমানে সহমৰ্মিতা দেখুৱাইছে কিছুমানৰ প্ৰতি তেখেতৰ প্ৰতি ভাল ভাব আছে কিন্তু কিছুমানে কিন্তু প্ৰিন্সি গগৈক বহুতে অমংগলীয়া বুলিও ভাবিছিল বিদ্যালয়ত নাম ভৰ্তি কৰোতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল প্ৰিন্সি গগৈৰ সমস্যাটো কি হৈছিল যেতিয়া তেওঁ বিদ্যালয়ত নাম লগাবলৈ গৈছিল বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ যাওঁতে প্ৰিন্সি গগৈক এখন বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ দিয়া নাছিল পিছত সোণাৰী ৰজাতপ প্ৰাথমিক বিদ্যালয়ত তেওঁক নাম ভৰ্তি কৰাৰ সুবিধা দিছিল ৰজাতপ প্ৰাথমিক বিদ্যালয়েহে তেওঁক নাম ভৰ্তিৰ সুবিধা দিছিল ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি বিষয়ত ৰাপ আছে অকল পঢ়া শুনাই নহয় প্ৰিন্সি গগৈৰ আৰু কি বিষয়ত ৰাপ আছে মনত পৰিছে নে প্ৰিন্সি গগৈৰ ছবি অঁকা লিখিবা দেই আৰু গান গোৱাত ৰাপ আছে ছবি অঁকা আৰু গান গোৱাত ৰাপ আছে মনত থাকিব নহয় সাধাৰণতে আমি যি কোনোবা মানুহজনক যদি ছবি আঁকিবলৈ কওঁ ছবিখিনি আঁকা কিন্তু কামটো হ'ব ছবি অঁকাত তেওঁৰ ৰাপ আছিল আৰু গান গোৱাত তেওঁৰ ৰাপ আছিল ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা দুৰ্ঘটনাত পতিত হোৱাৰ পিছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল যেতিয়া দুৰ্ঘটনাত পতিছিল যে জুলি বৰুৱাৰ মনত কি ভাৱ জাগিছিল যে দুৰ্ঘটনাত পতিত হোৱাৰ পিছত জুলি বৰুৱাৰ মনত হতাশা ভাৱ জাগি উঠিছিল হতাশ হৈছিল তেওঁৰ মনলৈ আহিছিল হতাশা আহিছিল কি আহিছিল হতাশা তেওঁ আশাবোৰ বেয়া পৰি গৈছিল হতাশা হৈছিল সীমাহীন বিষাদ বেদনাই তেওঁক আৱৰি ধৰিছিল তেওঁক বিষাদ আৰু বেদনাই তেওঁক আৱৰি ধৰিছিল এইটোৱেই এই প্ৰশ্নটোৰ উত্তৰ সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল মনত পৰিছেনে সংগ্ৰামজ্যোতিয়ে চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা আৰ্টিষ্ট গিল্ডত পাইছিল নহয় জানো গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ একেবাৰে সহজ নহয়নে বাৰু এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী সংগ্ৰামজ্যোতি চিত্ৰকলাত পাৰদৰ্শী আমি গম পাইছো নহয় আৰু কি বিষয়ত পাৰদৰ্শী সংগ্ৰামজ্যোতি আমি এনেদৰে লিখিব লাগিব চিত্ৰাংকন বিষয়ত পাৰদৰ্শী আমি এইবুলি লিখিব লাগিব যে তেওঁ চিত্ৰাংকন মানে বুজি পাইছা নহয় চিত্ৰ যোগ অংকন তেওঁ চিত্ৰাংকন বিষয়ত তেওঁ পাৰদৰ্শী আছিল পিছৰ প্ৰশ্নটো আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটো কোনে ৰচনা কৰিছিল এটা কবিতা নহয় নে আপোনাৰ দৰে মোৰো দুখন হাত আছিল এই কবিতাটো লিখিছিল জুলি বৰুৱাই নামটো মনত ৰাখিবা জুলি বৰুৱা এইটো বৰ দৰকাৰী প্ৰশ্ন তোমালোকক জুলি বৰুৱাই এই কবিতাটো লিখিছিল সেই কথা তোমালোকে লিখিব লাগিব জুলি বৰুৱাই ৰচনা কৰিছিল কি আপোনাৰ দৰে মোৰো দুখন হাত আছিল পিছৰ প্ৰশ্নলৈ যাওঁ কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আকোৱালি লৈছিল সেই সোণাৰী ৰজাতপ প্ৰাথমিক বিদ্যালয় আছিল নহয় ৰজাতপ প্ৰাথমিক বিশ্ববিদ্যালয়ে প্ৰিন্সি গগৈক আকোৱালি লৈছিল সোণাৰীৰ কথা লিখি পা সোণাৰীৰ ৰজাতপ প্ৰাথমিক বিদ্যালয়ে প্ৰিন্সি গগৈক আকোৱালি লৈছিল পিছৰ প্ৰশ্নটো এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰো বৰগছে ছাঁ দিয়ে নহয় জানো ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিয়া কথা কৈছিল জুলি বৰুৱাই কৈছিল মই এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰো কাক ছাঁ দিব বিচাৰিছিল কিয় ইয়াত জুলি বৰুৱাই প্ৰিন্সি গগৈক ছাঁ দিব বিচাৰিছে অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখিছে অন্ন বস্তু নহয় আচলতে বস্ত্ৰ হ'ব অন্ন বস্ত্ৰ আৰু আৱাস এই তিনিটা হৈছে মানুহৰ তিনিটা মৌলিক প্ৰয়োজন খোৱা পিন্ধা আৰু থকা তেওঁ এই তিনিটা বস্তু দিব বিচাৰিছে কাক প্ৰিন্সি গগৈ কোনে দিব কৈছে জুলি বৰুৱাই তেওঁ বৰগছে যেনেদৰে ছাঁ দিয়ে তেনেদৰে
ছাঁ দিব বিচাৰিছে এইখিনি কথা এনেদৰে তোমালোকে লিখিবা সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা অৰ্থাৎ সংগ্ৰামজ্যোতি তোমাৰ সংগ্ৰামৰ বিষয়ে লিখিব লাগিব সংগ্ৰামজ্যোতিয়ে চিত্ৰকলাৰ প্ৰতি আগ্ৰহী হৈ গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডৰ পৰা 5 বছৰীয়া ডিপ্লোমা লাভ কৰাৰ পাছত নিজাববীয়াকৈ চিত্ৰাংকন কলা কেন্দ্ৰ খুলি তাত ব্যস্ত হৈ পৰে চিত্ৰাংকন কলা কেন্দ্ৰ খুলিলে আৰু তেওঁ এখনৰ পাছত আন এখন চিত্ৰ বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হয় তেওঁ সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অনেক বঁটা পাবলৈ সক্ষম হৈছে ইয়াৰ লগতে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষকৈ জাপান ফ্ৰান্স আদি দেশত সমাদৰ পাবলৈ সক্ষম হৈছে অৰ্থাৎ তেওঁ আন্তঃৰাষ্ট্ৰীয় সুনামো তেওঁ লাভ কৰিছে এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ বিপৰীতাৰ্থক শব্দ লিখে এন্ধাৰ মই কৈ দিওঁ পোহৰ সফল অসফল স্বাভাৱিক অস্বাভাৱিক জাগ্ৰত বা নিদ্ৰিত বা সুপ্ত অমংগল অটো কাটি দিয়া মংগল সক্ষম অক্ষম আনুষ্ঠানিক অনানুষ্ঠানিক এতিয়া আমি চাওঁচোন এবাৰ এন্ধাৰ পোহৰ সকলোৱে জানে সফল হলে বিফল স্বাভাৱিক অটো লগাই দিলা অস্বাভাৱিক জাগ্ৰত মানে জাগি থকা গতিকে সুপ্ত হ'ব পাৰে নিদ্ৰিত হ'ব পাৰে সুপ্ত নিদ্ৰিত দুটা লিখিব পাৰা অমংগলক আমি অটো আঁতৰাই দিলো মংগল হৈ গ'ল সক্ষমত আমি কৈ পেলালো অক্ষম আনুষ্ঠানিক ক'ব লিখিব লাগিব আমি অনানুষ্ঠানিক এইকেইটাই হৈছে বিপৰীত শব্দ তোমালোকে এইকেইটা শব্দ ইয়াত এবাৰ চাই ল'লে তোমালোকে নিশ্চয় মনতো ৰাখিব পাৰিবা নহয়নে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাব পাৰো নহয় জুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি লিখা পাঠটোত বহুত জুৰীয়া শব্দ আছে মই কেইটামান তোমালোকৰ হৈ বিচাৰি দিছো চোৱা মুখামুখি জুৰীয়া শব্দ চোৱা বাধা বিবাদ বাধা বিঘিনি বিষাদ বেদনা ধোঁৱা কোঁৱা লেখা মেলা কলা কীৰ্তি গতি পথ এইবোৰ হৈছে জুৰীয়া শব্দ এনে ধৰণৰ জুৰীয়া শব্দ তোমালোকে যদি বিচাৰা আৰু পাবা গতিকে আটাইবোৰ তোমালোকে বিচাৰি উলিয়াবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ বাক্য ৰচনা কৰা আনুষ্ঠানিক গতিপথ প্ৰচেষ্টা যন্ত্ৰণা কৰ্তব্য আৰু প্ৰশংসা মই তোমালোকৰ বাবে কেইটামান উদাহৰণ দিছো বাক্য ৰচনাৰ কিন্তু তোমালোকে মই আকৌ কওঁ তোমালোকে নিজে কিন্তু ইয়াতকৈ ধুনীয়াকৈ বা সৰলকৈ লিখিবলৈ চেষ্টা কৰিবা আৰু নিজৰ বাক্যকেইটা নিজে ৰচনা কৰিবা আসলতে তোমালোকৰ বিচৰা হৈছে শব্দ দিলে তোমালোকে সেই শব্দৰ পৰা বাক্যবোৰ ৰচনা কৰিব পৰা নহয় এটো মোক সহায়হে লবা মই যিটো দেখুৱাই দিও সেইটো সহায়হে লবা কিন্তু নিজৰ বাক্য ৰচনা কৰিলেহে তুমি এটো পৰা বুলি আমি ধৰিব পাৰো বা তুমি নিজে ধৰিব পাৰা আনুষ্ঠানিক তেওঁলোকে এখন আনুষ্ঠানিক সভাৰ আয়োজন কৰিছিল গতিপথ সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবোৰ নিজা গতিপথেৰে গতি কৰি আছে এনেদৰে এডাল চিন দিব লাগিব দেই প্ৰচেষ্টা মহাকাশলৈ উন্নতমানৰ যান পঠিয়াবলৈ বিজ্ঞানীসকলে কঠোৰ প্ৰচেষ্টা চলাই আছে যন্ত্ৰণা ৰোগীজনে বহুত যন্ত্ৰণাত ভুগিছে কৰ্তব্য বুঢ়া বয়সত সন্তানে মাক দেউতাকৰ প্ৰতি দায়িত্ব লোৱাটো এক বিশাল কৰ্তব্য এনেদৰে তোমালোকে এই বাক্যবোৰ ৰচনা কৰিব পাৰা কিন্তু ইয়াত মই তোমালোকক কৈ দেখুৱাইছো তাৰ অৰ্থ নহয় যে তোমালোকে মই লিখা বাক্যকেইটাকে লিখিবা এইকেইটাৰ সহায় ল'ব পাৰা কিন্তু তোমালোকে নিজৰ বাক্য নিজে গঠন কৰিবা ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ জ্ঞান সম্প্ৰসাৰণ মানে জ্ঞান বঢ়াব লাগে আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজাই লিখা এতিয়া আত্মবিশ্বাসে মানুহক কেনেদৰে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে নহয় জানো আৰু পাছত আমি কি পালো তিনিজন লোকৰ কথা পাইছিলো আত্মবিশ্বাসৰ জৰিয়তে তেওঁলোকে আগুৱাই যাবলৈ পাৰিছিল গতিকে সেইখিনি কথা তুমি কিমান বুজিছা সেইখিনি কথাকে ইয়াত লিখিব লাগিব মই তোমালোকক এটা উদাহৰণ দিছো এনেকৈ লিখিবা আত্মবিশ্বাস থাকিলে মানুহে হাজাৰ বিপদ হাজাৰ সমস্যাকো সহজে অতিক্ৰম কৰি এটি সুন্দৰ সফল জীৱন অতিবাহিত কৰিব পাৰে পাঠত তিনিগৰাকী দিব্যাংগৰ উদাহৰণে এই কথা প্ৰতিপন্ন কৰিছে বা প্ৰতিপন্ন কৰা হৈছে প্ৰিন্সি গগৈৰ জন্মৰ পৰা দুইখন হাতেই নাছিল ইয়াকে দেখি বহুতে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল ইমানবোৰৰ মাজতো গগৈয়ে জীয়াই থকাৰ সপোন দেখিছিল তেওঁ আত্মবিশ্বাস আছিল মানুহে তেওঁক অমংগলীয়া বুলি বহুতে কৈছিল কিন্তু তেওঁ তাত থমকি ৰোৱা নাই লোকৰ কথাত শুনি লোকে তেওঁক কোৱা বেকটো মন্তব্যবোৰ শুনি তেওঁ কিন্তু থমকি ৰোৱা নাছিল তেওঁ আত্মবিশ্বাস আছিল কাৰণে আগুৱাই যাব বিচাৰিছিল সেই মৰ্মে একমাত্ৰ আত্মবিশ্বাসৰ বলতে ভৰিৰে লিখিবলৈ লৈ তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে তেওঁ ভৰিৰে লিখিবলৈ শিকিলে হাত নাছিল কি হ'ল তেওঁ ভৰিৰে লিখিও বহুখিনি সফলতা লাভ কৰিলে অৰ্থাৎ তেওঁ মনৰ নিজৰ ওপৰত বিশ্বাস আছিল হেতুকে কয় আত্মবিশ্বাস নিজৰ ওপৰত যিটো বিশ্বাস সেইটোৱে আত্মবিশ্বাস নিজৰ ওপৰত থকা বিশ্বাসৰ কাৰণে মানুহৰ হাজাৰ কটু মন্তব্যকো তেওঁ আওকাণ কৰি তেওঁ আগুৱাই গৈছে এইটো হ'ল প্ৰথম উদাহৰণ দ্বিতীয় উদাহৰণ জুলি বৰুৱা তেওঁ জুলি বৰুৱা পঢ়ি থকা অৱস্থাতে দুৰ্ঘটনাত দুইখন হাত হেৰুৱাই
হতাশাত ভাগি পৰিছিল যদিও একমাত্ৰ আত্মবিশ্বাসত দৃঢ় থাকি কৃত্ৰিম হাতেৰে পঢ়া শুনা কৰি বৰ্তমান অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়া হিচাপে কাম কৰি আছে। চোৱাচোন বাৰু, তেওঁ কি কৰিলে, দুৰ্ঘটনাত দুখন হাত হেৰুৱালে, কিন্তু তেওঁ তাত ক্ষান্ত ৰোৱা নাই। তেওঁ ভৰিৰে লিখিবলৈ আৰম্ভ কৰিলে। ভৰিৰে লিখি কি কৰিলে, আত্মবিশ্বাসেৰে কৃত্ৰিম, প্ৰিন্সি গগৈয়ে ভৰি লিখিছিল, এখেতে কি কৰিলে, কৃত্ৰিম অৰ্থাৎ হাত লগাই লোৱা হাতেৰে তেওঁ পঢ়া শুনা কৰি এতিয়া তেওঁ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষক হিচাপে কাম কৰি আছে। গতিকে তেওঁ সফলো হ'ল। আত্মবিশ্বাসক সাৰথি কৰি, অৰ্থাৎ তেওঁ নিজৰ ওপৰত বিশ্বাসখিনি ৰখাৰ কাৰণে তেওঁ ইমানখিনি সফলতা লাভ কৰিছে। তাৰপিছত চাবা তোমালোকে, সংগ্ৰামজ্যোতি চৌধুৰী, তেওঁ এজন মূকবধিৰ। মূক মানে যি কথা ক'ব নোৱাৰে, বধিৰ মানে যি শুনিব নোৱাৰে। মূক দুটাই হৈছে, আছে তেওঁ ক'বও নোৱাৰে, শুনিবও নোৱাৰে, তেওঁ মূকবধিৰ। ইয়াৰ বাবে তেওঁ হতাশ নহয়, কিন্তু চিত্ৰাংকনকে আঁকোৱালি লয়। চিত্ৰাংকন বিদ্যাত একাংশতীয়াকৈ লাগি অসমতে নহয়, ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ ভাৰততে নহয়, দেশৰ বাহিৰতো তেওঁ বহু ভাল ভাল নাম পাইছে। ইয়াৰ সম্ভৱ হৈছে একমাত্ৰ নিজৰ ওপৰত থকা আত্মবিশ্বাস, আত্মপ্ৰত্যয়। বিশ্বত এনে উদাহৰণ অনেক আছে। যিয়ে নিজৰ প্ৰতি বিশ্বাস ৰাখে, নিজৰ ওপৰত বিশ্বাস ৰাখে, তেওঁলোকে বহুখিনি সক্ষম হ'ব পাৰে, আৰু সেয়েহে আত্মবিশ্বাসে বহু মানুহক আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে। এই তিনিজনে জানো কম নহয় জানো? এজনে ভৰিৰে লিখিলে, এজনে কৃত্ৰিম হাতেৰে লিখিলে, আৰু এজনে মুখেৰে ক'ব নোৱাৰে, কাণেৰে নুশুনে, তথাপি ছবি আঁকিয়ে তেওঁ ইমানবোৰ সফলতা লাভ কৰিছিল। এইসকল ব্যক্তিৰ উদাহৰণ যদি আমি লোকক দিওঁ, তেনেহ'লে সেইসকল যাক আমি উদাহৰণ দিওঁ, তেওঁলোকেও নিশ্চয় অনুপ্ৰেৰণা লাভ কৰিব আৰু আত্মবিশ্বাস তেওঁলোকৰ গঢ়ি তুলিবলৈ সক্ষম হ'ব, নহয়নে? এতিয়া আমি পিছলৈ যাওঁ। দিব্যাংগসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে অসম সৰ্বশিক্ষা অভিযান মিছনে লোৱা কেইটামান পদক্ষেপৰ বিষয়ে উল্লেখ কৰা। অসম সৰ্বশিক্ষা অভিযান মিছনে কি লৈছে? দিব্যাংগ বা বিশেষভাৱে সক্ষম শিশু চিনাক্তকৰণ কৰিবলগীয়া কাম দিছে। বিদ্যালয়ত নামভৰ্তিকৰণ, সকলো বিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰিব পাৰে। সমল শিক্ষক নিয়োগ, তেওঁলোকৰ কাৰণে বিশেষভাৱে কিছুমান সমল শিক্ষক নিয়োগ কৰিছে। বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীক কি কৰিছে? বৃত্তি প্ৰদান, মানে বৃত্তিও আগবঢ়াইছে। দৃষ্টি বাধাগ্ৰস্তসকলৰ বাবে ব্ৰেইল পাঠ্যপুথি, ব্ৰেইল শিক্ষণ সামগ্ৰী যোগান, ব্ৰেইল পাঠ্যপুথি দিছে, শিক্ষণ সামগ্ৰী দিছে। সহায়ক সা সঁজুলি যেনে শ্ৰৱণ যন্ত্ৰ, হুইল চেয়াৰ, তিনিচকীয়া চাইকেল, ফেন ইত্যাদি বিতৰণ কৰিছে আমাৰ অসম সৰ্বশিক্ষা, বা আমি সমগ্ৰ শিক্ষা বুলি জানো। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ বা পিছৰ ক্ৰিয়াকলাপ যাওঁ। প্ৰিন্সি জুলি আৰু সংগ্ৰামজ্যোতিৰ দৰে শিলচৰৰ উদাৰবন্দৰ পংকজ চক্ৰৱৰ্তী তেনে এজন দিব্যাংগ লোক। এজন পংকজ চক্ৰৱৰ্তী, তেখেতো এজন দিব্যাংগ লোক, কিন্তু দৃষ্টিহীন যদিও, দৃষ্টিহীন মানে তেওঁ নেদেখে, তেখেতে কিন্তু একেধাৰে সুৰকাৰ, গীতিকাৰ আৰু গায়ক। তেওঁ গানো গায়, সুৰো দিয়ে, ঠিক আছে, গান লিখেও। তেখেতে নজৰুল মেমৰিয়েল মিউজিক একাডেমি প্ৰতিষ্ঠা কৰি ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক দিশত আগবঢ়াই নিয়াত আগভাগ লৈছে। তেখেতে কেৱল গোৱাই নহয়, তেখেতে ছাত্ৰ ছাত্ৰীসকলকো আগবঢ়াই লৈ গৈছে। নজৰুল মেমৰিয়েল মিউজিক একাডেমি তেওঁ প্ৰতিষ্ঠা কৰিছে। গতিকে এইবোৰ উদাহৰণ আমাৰ চকুৰ আগতে আছে। গতিকে আমি জীৱনত কেতিয়াও হতাশ হ'ব নালাগে। নিজক বা নিজৰ সক্ষমতাৰ প্ৰতি আমি বিশ্বাস ৰাখিব লাগে। সংগীতক পেছা আৰু নিচা হিচাপে লোৱা পংকজ চক্ৰৱৰ্তীয়ে কবি সুৰদাস সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ মাননীয় ৰাজ্যপালে তেখেতক এই সন্মান প্ৰদান কৰে। অসমৰ ৰাজ্যপালেও পংকজ চক্ৰৱৰ্তীক এই সন্মান প্ৰদান কৰিছে। বুজি পাইছা নহয়? এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰিম নহয়? বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ প্ৰতি থকা অৱহেলাৰ মনোভাৱ আঁতৰ কৰিবলৈ তুমি কি কৰিবা? এতিয়া যিসকল দিব্যাংগ আছে বা বিশেষভাৱে সক্ষম, তেওঁলোকৰ প্ৰতি আমাৰ সমাজখনত কিছুমান অৱহেলাৰ মনোভাৱ দেখা যায়। কিছুমান মানুহে অৱহেলা কৰিব বিচাৰে, কিছুমান মানুহে উপলুঙা কৰিব বিচাৰে, কিছুমান মানুহে তেওঁলোকক অমংগলীয়া বুলিও গণ্য কৰা বুলি আমি ইতিমধ্যে পাঠটোত পঢ়িছো। গতিকে এই মানুহবোৰৰ মাজত এই ধৰণৰ চিন্তা দূৰ কৰিবলৈ আমি কি কৰিব লাগিব বাৰু? আচলতে এইবোৰ দূৰ কৰিবলৈ আমি তেওঁলোকৰ বাবে শিক্ষাৰ আমি ব্যৱস্থা কৰিব লাগিব। যিসকলে এই শিক্ষা পোৱা নাই তেওঁলোকৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰিব লাগিব, আৰু নিজেও তেনেধৰণৰ মানসিকতাক প্ৰশ্ৰয় নিদি বা নিজেও তেনেধৰণৰ কথা নাভাবি আনকো কিন্তু তেওঁলোকৰ প্ৰতি সহমৰ্মিতা আগবঢ়াবলৈ আমি শিকোৱা উচিত হ'ব। গতিকে তুমিনো কি কৰিব পাৰা সেই বিষয়ে তুমি ভাবিবাচোন। তুমি নিজৰ ফালৰ পৰা তুমি কি কৰিবা সেইখিনি তুমি ভাবিবা, ঠিক আছে? কিন্তু মই কেইটামান তোমালোকক অকণমান উদাহৰণ এটা দিছো। দিব্যাংগ বা বিশেষভাৱে সক্ষম সকলো সমাজৰ অংগ আৰু সমাজত জীয়াই থকা তেওঁলোকৰো অধিকাৰ আছে। সকলো কাৰণে তেওঁলোকৰ ভগৱানৰ দান পৃথিৱীত, গতিকে তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ আছে। তেওঁলোক সাধাৰণ মানুহৰ দৰে সক্ষম নহ'লেও বিশেষ এক ধৰণে কিন্তু সক্ষম। আমি যেনেদৰে সক্ষম তেওঁলোকে সেই আমি দেখা পোৱা ধৰণে সক্ষম নহয়, কিন্তু কোনোবা এজন বিশেষভাৱে, ধৰি লওক আমি সংগ্ৰামজ্যোতি উদাহৰণ লওঁ। সংগ্ৰামজ্যোতি ছবি অঁকাত পাৰ্গত। পংকজ চক্ৰৱৰ্তী তেখেতে গান গোৱাত পাৰ্গত। কিবা ধৰণৰ বিশেষভাৱে তেওঁ কিন্তু সক্ষমতা এটা আছে।
আৰু আত্মবিশ্বাসেৰে কৰ্ম কৰি জীয়াই থাকে সেই এনে লোকক মই যথেষ্ট আদৰ আৰু সন্মান কৰোঁ আৰু আনকো সন্মান কৰিবলৈ আমি শিকোৱা উচিত এটা কেইটামান জানিবলগীয়া কথা আহোঁ 3 ডিচেম্বৰত আন্তৰ্জাতিক অক্ষম ব্যক্তি দিৱস পালন কৰা হয় 3 ডিচেম্বৰ মনত ৰাখিবা 1995 চনৰ আইন অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তি আন ব্যক্তিৰ সমানে সুযোগ সুৰক্ষা অধিকাৰ লাভ কৰিব আৰু সকলোতে অংশগ্ৰহণ কৰিব পাৰিব মানে তাত এখন আইনো আছে যাতে তেওঁলোকক কোনেও সমান নহয় বুলি নাভাবে 3% ভূমি বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত থাকিব আৰু তেওঁলোকৰ বাবে 3% ভূমিও সংৰক্ষিত হৈ থাকিব ঠিক আছে 80%তকৈ অধিক সক্ষমতা থকা 18 বছৰ ঊৰ্ধ্বৰ লোকৰ বাবে ইন্দিৰা গান্ধী জাতীয় অক্ষমতা পেঞ্চন আঁচনিৰ ব্যৱস্থা কৰা যাৰ এটো এটা হিচাপ থাকে কিমানখিনি অক্ষম 80%তকৈ যদি বেছি অক্ষমতা আছে কিবা এটা ক্ষেত্ৰত তেনেহলে তেওঁলোকৰ বাবে ইন্দিৰা গান্ধী জাতীয় অক্ষমতা পেঞ্চন আঁচনিৰ তেওঁলোকৰ ব্যৱস্থা কৰা হৈছে 2006 বিশেষভাৱে ৰাষ্ট্ৰীয় সক্ষম লোকৰ সুৰক্ষা নীতি অনুসৰি অক্ষমতা প্ৰতিৰোধ সুৰক্ষাৰ উপায় অক্ষম নাৰী আৰু শিশু আদি সংস্থাপন আৰু সুৰক্ষাৰ ব্যৱস্থাও লোৱা হৈছে তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ কাম হাতত লোৱা লৈছে যাতে সমাজে তেওঁলোকক নিজৰ এটা অংগ এটা বুলি সমাজৰে অংগ বুলি তেওঁলোকক আকোৱালি লয় এটা প্ৰকল্প আছে ধৰা তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ এজনে ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীত প্ৰতিযোগিতাত পুৰস্কৃত হৈছে তেওঁৰ এই সফলতাৰ কথা জানিবলৈ তুমি তেওঁৰ সাক্ষাৎকাৰ কেনেদৰে ল'বা তাৰ এটা আৰ্হি প্ৰস্তুত কৰা এই পাঠটো যেতিয়া আমি পঢ়িলো পাঠটো পঢ়ি আমি কিছুমান কথা জানো যে মানুহ যেতিয়া আগুৱাই যায় মানুহ যেতিয়া সফল হয় তাৰ আঁৰত কিন্তু বহুখিনি কষ্ট থাকে বহুখিনি পৰিশ্ৰম থাকে এতিয়া সেই পৰিশ্ৰমৰ কথা লোকক জনালেহে আমি সেই মানুহজনৰ উদাহৰণ ল'ব পাৰিব সেই মানুহজনেনো কেনেকৈ আগুৱাই গ'ল তাৰ পৰা আমি শিকিব পাৰিম গতিকে তুমি যদি এজন লোকৰ সাক্ষাৎকাৰ লোৱা তেনে এজন কৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীত প্ৰতিযোগিতাত পুৰস্কাৰ হোৱা যদি এজন ছাত্ৰৰ সাক্ষাৎকাৰ লোৱা কি কথা তুমি তেওঁক সুধিলে বা তেওঁ কি কথা তেওঁৰ পৰা উলিয়াই আনিলে তুমি বেলেগে যিয়ে পঢ়ে সেই সাক্ষাৎকাৰটো কেনেদৰে উদ্বুদ্ধ হ'ব বা কেনেদৰে অনুপ্ৰাণিত হ'ব সেই কথা চিন্তা কৰি একেটামান প্ৰশ্ন ঠিক কৰিব লাগিব এই যিটো প্ৰকল্প আছে প্ৰকল্পটোৰ উদ্দেশ্য হৈছে তোমালোকক তেনে ধৰণৰ প্ৰশ্নবোৰৰ প্ৰতি বা প্ৰশ্নবোৰ কেনেদৰে আহৰণ কৰিব লাগে বা প্ৰশ্নবোৰ কেনেদৰে উলিয়াব লাগে সেই বিষয়ে তোমালোকক শিক্ষা প্ৰদান কৰা গতিকে আমাক পাঠটো পঢ়ালে পাঠটো পঢ়ি আমি গম পালো যে মানুহৰ সফলতাৰ কাৰণে কিছুমান পৰিশ্ৰম থাকে সেই পৰিশ্ৰমৰ তলত কিমান কাহিনী থাকিব পাৰে সেই কাহিনীখিনি আনে শুনিলে আনেও আত্মবিশ্বাসী হৈ পৰিব পাৰে গতিকে সেই কথাখিনি মনত ৰাখি তুমিনো সাক্ষাৎকাৰটোত কি কথা সুধিবা সেই প্ৰশ্নখিনি তুমি প্ৰস্তুত কৰিব লাগিব এইটো যদি মই কৈ দিওঁ তেনেহলে তুমি সেই উপলব্ধি বা সেইখিনি কথা সেই বস্তুটো তোমাৰ নিশিকাকৈ থাকি যাব গতিকে এইখিনি তুমি নিজেই কৰিবা ঠিক আছে শেষৰ প্ৰশ্নটোলৈ আহোঁ শিক্ষা দীক্ষা খেলা ধূলা সৃষ্টিশীল সাহিত্য ছবি অঁকা আদি পাৰদৰ্শিতা দেখুওৱা দিব্যাংগ লোকৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনা এনে ধৰণৰ বিশেষ ধৰণৰ সক্ষম লোকৰ কথা তোমালোকে সংগ্ৰহ কৰা তথ্য সংগ্ৰহ কৰা আৰু শ্ৰেণীত পঢ়া বাকি সকলোকো কোৱা যাতে বুজোৱা যাতে বিশেষভাৱে সক্ষম সকলো আমাৰ সমাজৰে এটা এৰাব নোৱাৰা অংগ আৰু তেওঁলোকক সমাজত আমাৰ দৰেই এজন সাধাৰণ মানুহৰ দৰেই জীয়াই থকাৰ তেওঁলোকৰ অধিকাৰ আছে আৰু তেওঁলোকক যিসকলে অধিকাৰ দিয়া নাই সেয়া ভুল কৰিছে সমানে সকলোকে আগুৱাই যাবলৈ আমাকতো প্ৰধানমন্ত্ৰীয়ে কৈ গৈছে নহয় জানো সবকা সাথ সবকা বিকাশ সকলোৱে একেলগে সমানে বিকাশ হ'বলৈ সকলোৱে একেদৰে আগুৱাই যাবলৈ সকলোৱে অধিকাৰ আছে আৰু এই অধিকাৰ সাব্যস্ত কৰিবলৈ আমি সকলোকে সুবিধা দিব লাগিব এইখিনি কথা বুজিবলৈ তুমি সেই তথ্য সংগ্ৰহ কৰি তেওঁলোকৰ শ্ৰেণীৰ সকলোকে তেনেদৰে তথ্য সংগ্ৰহ কৰিবলৈ উদ্বুদ্ধ কৰিব লাগিব আৰু কৰি আমি তেওঁলোকৰ বিষয়ে জানি আমি নিজৰ মনতো আত্মবিশ্বাস গঢ়ি তুলিব লাগিব আৰু যাৰ দ্বাৰা আমি নিজকে শুধৰাব পাৰো আৰু নিজকে উন্নত কৰি তুলিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সৈতে এই কথাখিনি আলোচনা কৰি ভাল লাগিছে পিছে এতিয়া মোৰ যোৱাৰ সময় হ'ল পৰৱৰ্তী পাঠত তোমালোকৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ